চকু মুদি আপুনিও আপোনাৰ পত্নীক বিশ্বাস কৰে নেকি? যদিহে কৰে তেন্তে সাৱধান হওক। এনে এটা জঘন্য নিশংকৰ হত্যাকাণ্ডৰ সংঘটিত হৈছে, যিটো হত্যাকাণ্ডৰ হয়তো এইখন পৃথিৱীত আগতে কাহানিও হোৱা নাছিল। এটা অতি ভয়ংকৰ লোমহৰ্ষক হত্যাকাণ্ডৰ, যি হত্যাকাণ্ডৰ সংঘটিত কৰিছে এগৰাকী পত্নীয়ে। সঁচাকৈ শুনিলে হয়তো আপুনিও আচৰিত হৈ পৰিব। স্ক্ৰীণত দেখাৰ এই মহিলাগৰাকী তথা বোৱাৰীগৰাকীৰ নাম হৈছে মুস্কান ৰস্তগী। মুস্কান ৰস্তগীয়ে এনে এটা জঘন্য কাণ্ডৰ সংঘটিত কৰিলে কোনেও হয়তো ভাবিবই পৰা নাছিল। এই ঘটনাটোৰ পিছতে প্ৰত্যেকজন স্বামী তথা পুৰুষে এতিয়া ভয়ত কম্পমান হৈ পৰিছে নিজৰ পত্নীগৰাকীক লৈ। ৰাতি অৰ্থাৎ দিনততো বাদেই দিয়ক, ৰাতি নিশাটো কটাবলৈও এতিয়া ভয় কৰিছে বহু পুৰুষে। কিয়নো এনে এটা নিশংকৰ হত্যাকাণ্ডৰ সংঘটিত কৰিলে কোনে হয়তো সপোনতো কল্পনাই কৰিব পৰা নাছিল। স্ক্ৰীণত দেখাৰ এই বোৱাৰীগৰাকীৰ নাম হয়তো ইতিমধ্যে আপোনালোকক উল্লেখ কৰিলোঁ। মুস্কান ৰস্তগীয়ে পৰকীয়া প্ৰেমৰ বাবে নিজৰ স্বামীক 4 টুকুৰাকৈ ঘপিয়াই ঘপিয়াই কাটি এটা ডাম্পৰ ভিতৰত সুমুৱাই থৈছিল আৰু সুমুৱাই মাটিত পুতি তাৰ ওপৰত চিমেণ্ট বালি শিল দি ফ্ল' কৰি দিছিল। আপোনালোকে হয়তো ভয়ত কম্পমান হৈ উঠিব যে কি সাহস পালে এনে এটা সাহসী তথা এনে এটা জঘন্য কাম সংঘটিত কৰিব পাৰে এগৰাকী পত্নীয়ে। আপোনালোকে ভালদৰে মন কৰক। দেখাত আপোনালোকে নিশ্চয় এগৰাকী সহজ সৰল মহিলা যেন লাগিলেও এইগৰাকী মহিলাই যোৱাৰ কিছুদিন পূৰ্বে নিজৰ স্বামীক ঘপিয়াই ঘপিয়াই হত্যা কৰি এটা ডাম্পৰ ভিতৰত ভৰাই গাঁত খান্দি মাটিত পুতি থৈ তাৰ ওপৰত ফ্ল' কৰি দিছে। অৰ্থাৎ শিল বালি দি যেনেকৈ ঘৰত ফ্ল' কৰা হয়, ঠিক সেইদৰে নিজৰ স্বামীক হত্যা কৰি এই মহিলাগৰাকীয়ে নিজৰ স্বামীৰ লগতে কৰিলে জঘন্য কাণ্ডৰ। তাৰ পাছত যেতিয়া স্বামী ঘৰৰ পৰিয়ালৰ লোকে বহুদিন নোপোৱাত যেতিয়া আৰক্ষীৰ ওচৰত গ'ল, আৰক্ষীয়ে তদন্ত কৰিলে আৰু আৰক্ষীয়ে সন্দেহৰ আওতাত নিজ পত্নীগৰাকীকে গ্ৰেপ্তাৰ কৰিলে। আৰু যেতিয়া তদন্তৰ আৰম্ভ কৰিলে, জেৰা আৰম্ভ কৰিলে, ইতিমধ্যে পত্নীগৰাকীয়ে সকলোখিনি কথা খোলাখুলিকৈ কৈ দিলে যে এই হত্যাকাণ্ডৰ লগত আৰু এজন ব্যক্তি জড়িত আছে। সেই ব্যক্তিজনৰ নাম হৈছে চেহেল। চেহেল আৰু মুস্কান ৰস্তগীয়ে মিলি মুস্কান ৰস্তগীৰ স্বামী সৌৰভ ৰস্তগীক নিঃসংগভাৱে হত্যা কৰিলে। কেৱল পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰি তেওঁলোক দুয়োৱে পলাই গৈছিল হিমাচল প্ৰদেশলৈ। আৰু যেতিয়া স্বামী ঘৰৰ পৰিয়ালে এই ব্যক্তিজনক নেপাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিলে, আৰক্ষীয়ে তদন্ত আওতাত হিমাচল প্ৰদেশৰ পৰা পত্নীগৰাকীক অৰ্থাৎ মুস্কানক গ্ৰেপ্তাৰ কৰিলে। আৰু মুস্কানক যেতিয়া আৰক্ষীয়ে জেৰা কৰিলে, মুস্কানে সকলোখিনি কথা খোলাখুলিকৈ ক'লে। সঁচাকৈ কোন দিশে গতি কৰিছে বৰ্তমান মানৱ সমাজ? পৰকীয়া প্ৰেমৰ বাবে এনে জঘন্য কাণ্ডৰ সংঘটিত কৰিছে, সঁচাকৈ কোনেও হয়তো সপোনতো কল্পনাই কৰিব পৰা নাছিল। আপোনালোকে ভাবি চাওক, এগৰাকী মহিলাই নিজৰ স্বামীক টুকুৰা টুকুৰকৈ কাটি এটা ডাম্পৰ ভিতৰত ভৰাই থ'বলৈ কিমান সাহস হ'ব লাগিব বা কিমান নিষ্ঠুৰ হ'ব লাগিব। এওঁলোকক সাহসী বুলি ক'ব নোৱাৰি, এওঁলোকক নিষ্ঠুৰ মান বুলি ক'ব লাগিব। কাৰোবাক ভাল লাগিছে পলাই গুচি যোৱা, কিন্তু নিজ স্বামীক কিয় ঘপিয়াই ঘপিয়াই হত্যা কৰি থৈ যাব লাগে? পষ্টমৰ্টেম ৰিপৰ্টত এনে এটা জঘন্য ৰিপৰ্ট আহিছে যে মুস্কানে নিজৰ স্বামীক হাওফাওত অৰ্থাৎ হৃদযন্ত্ৰক 4বাৰকৈ আক্ৰমণ কৰিছে চুৰিয়ে। নমৰা পৰ্যন্ত চুৰিয়ে আঘাত কৰি আছে আৰু অৱশেষত এই সংসাৰৰ পৰা বিদায় ল'লে। কিন্তু নিথৰ ডেড বডিটো ক'ত পেলাব মুস্কানে? সেয়েহে এটা ডাম আনিলে আৰু ডামটোৰ ভিতৰত যিহেতু এজন মানুহ কেতিয়াও সোমাব নোৱাৰে, সেয়েহে 4 পিচকৈ নিজৰ স্বামীক কাটি পিনে সেই ডাম্পৰ ভিতৰত সোমোৱাই পৰকীয়াৰ যি প্ৰেমিক চাহালৰ সৈতে মিলি এটা গাঁত খানি মাটিৰ তলত পুতি থৈছিল। সঁচাকৈ এটা অতি লোমহৰ্ষক হত্যাকাণ্ড। ইতিমধ্যে দুয়োকে আদালতে তদন্ত চলাই আছে আৰু দুয়োকে দোষী সাব্যস্ত কৰি জেললৈ প্ৰেৰণ কৰিছে। এই ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত।
এই ঘটনাটোৱে এতিয়া সমগ্ৰ ভাৰততে কম্পমান কৰি তুলিছে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সকলোৱে বৰ্তমান সময়ত সজাগ আৰু সচেতন হওক। ধন্যবাদ। জয় অসম।